স্মার্ট মিটার লগোৱাৰ ফলত আজি প্ৰত্যেকৰ ঘৰত 4 গুণ 5 গুণকৈ বিল বৃদ্ধি হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনোবাই যদি কমপ্লেইন কৰে আমি ডিজিটেল মিটাৰৰ লগত স্মার্ট মিটাৰ লগাই দিম যদি ডিজিটেল মিটাৰে যদি কাম কৰি আছে তেলে স্মার্ট মিটাৰৰ কি প্ৰয়োজন আছে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ গেজেট নোটিফিকেশনত এইটো আছে যে স্মার্ট মিটাৰ অকল বিজনেস অনুষ্ঠানবিলাকত আৰু গভৰ্ণমেণ্ট অফিচত লগাব লাগে কিন্তু অসমত এই চৰকাৰখনে মানুহৰ ঘৰে ঘৰে দুখীয়া মানুহৰ ঘৰে ঘৰে প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে লগাই দিছে তাৰ মানে এইটো কিয় এই কাৰণে যে যদি গভৰ্ণমেণ্ট অফিচত লগাই অকল যদি গভৰ্ণমেণ্ট অফিচত লগাই কেন্দ্ৰীয় চৰকাৰৰ নোটিফিকেশন মতে তেতিয়া তেওঁলোকৰ লাভ নহয় সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীৰ কথা চিন্তা কৰিছে এই ধনিক গোষ্ঠীৰ কথা চিন্তা কৰিছে আজি 5000 কোটি টকাৰ যিটো টকা খৰচ হৈছে স্মাৰ্ট মিটাৰৰ নামত অযথা টকা আসলতে পানীত পেলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে আমি আজি আবেদন কৰিছো আমি আন্দোলন কৰিছো যে ইমিডিয়েটলি এই স্মাৰ্ট মিটাৰৰ কাৰণে আজি ৰাইজ জ্বলা-কলা খাইছে আজি স্মাৰ্ট মিটাৰ আজি দলিয়াই দিছে স্মাৰ্ট মিটাৰ আজি বটা খৰাই লৈ বিদায় দিছে অসমৰ জিলাই জিলাই আন্দোলন হৈছে কৃষকসকলে আজি স্মাৰ্ট মিটাৰ আজি দলিয়াই দিছে সেইকাৰণে আমি কৈছো যে অকল ধনিক কথাৰ চিন্তা কৰি এই স্মাৰ্ট মিটাৰ আমাৰ ওপৰত জাপি দি আমাৰ ওপৰত এই বিজেপি চৰকাৰখনে লুণ্ঠন চলাইছে ইমিডিয়েটলি যদি এই চৰকাৰখনে এই স্মাৰ্ট মিটাৰ আঁতৰাই নিদিয়ে আমাৰ এই আন্দোলন অব্যাহত থাকিব স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত আজি প্ৰত্যেকৰ ঘৰত 4 গুণ 5 গুণকৈ বিল বৃদ্ধি হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনোবাই যদি কমপ্লেইন কৰে আমি ডিজিটেল মিটাৰৰ লগত স্মাৰ্ট মিটাৰ লগাই দিম যদি ডিজিটেল মিটাৰে যদি কাম কৰি আছে তেলে স্মাৰ্ট মিটাৰৰ কি প্ৰয়োজন আছে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ গেজেট নোটিফিকেশনত এইটো আছে যে স্মাৰ্ট মিটাৰ অকল বিজনেস অনুষ্ঠানবিলাকত আৰু গভৰ্ণমেণ্ট অফিচত লগাব লাগে কিন্তু অসমত এই চৰকাৰখনে মানুহৰ ঘৰে ঘৰে দুখীয়া মানুহৰ ঘৰে ঘৰে প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে লগাই দিছে তাৰ মানে এইটো কিয় এই কাৰণে যে যদি গভৰ্ণমেণ্ট অফিচত লগাই অকল যদি গভৰ্ণমেণ্ট অফিচত লগাই কেন্দ্ৰীয় চৰকাৰৰ নোটিফিকেশন মতে তেতিয়া তেওঁলোকৰ লাভ নহয় সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীৰ কথা চিন্তা কৰিছে এই ধনিক গোষ্ঠীৰ কথা চিন্তা কৰিছে আজি 5000 কোটি টকাৰ যিটো টকা খৰচ হৈছে স্মাৰ্ট মিটাৰৰ নামত অযথা টকা আসলতে পানীত পেলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে আমি আজি আবেদন কৰিছো আমি আন্দোলন কৰিছো যে ইমিডিয়েটলি এই স্মাৰ্ট মিটাৰৰ কাৰণে আজি ৰাইজ জ্বলা-কলা খাইছে আজি স্মাৰ্ট মিটাৰ আজি দলিয়াই দিছে স্মাৰ্ট মিটাৰ আজি বটা খৰাই লৈ বিদায় দিছে অসমৰ জিলাই জিলাই আন্দোলন হৈছে কৃষকসকলে আজি স্মাৰ্ট মিটাৰ আজি দলিয়াই দিছে সেইকাৰণে আমি কৈছো যে অকল ধনিক কথাৰ চিন্তা কৰি এই স্মাৰ্ট মিটাৰ আমাৰ ওপৰত জাপি দি আমাৰ ওপৰত এই বিজেপি চৰকাৰখনে লুণ্ঠন চলাইছে ইমিডিয়েটলি যদি এই চৰকাৰখনে এই স্মাৰ্ট মিটাৰ আঁতৰাই নিদিয়ে আমাৰ এই আন্দোলন অব্যাহত থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত